মইতো নাজানো কোন আনন্দ মিশ্ৰ মোৰ খবৰ নাথাকে এইবিলাক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নাজানে সুপাৰ কপ খ্যাত IPS আনন্দ মিশ্ৰ কোন আজিৰ দিনটোত এই মন্তব্য কৰিছে আনন্দ মিশ্ৰক নাজানে পাহৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগতে মন্তব্য কৰিছে কিন্তু কিয় পাহৰিলে আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আনন্দ মিশ্ৰক হেডকোৱাৰ্টাৰ ক্লোজ কৰিছিল অসম আৰক্ষীয়ে আৰু সেই সন্দৰ্ভতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰা হৈছিল আৰু সেই সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত আজিৰ দিনটোত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যে কোন আনন্দ মিশ্ৰ এই বুলি প্ৰশ্ন কৰিছে পাহৰিলে আনন্দ মিশ্ৰক মইতো নাজানো যে কোন আনন্দ মিশ্ৰ মোৰ এইবিলাক খবৰ নাৰাখো মোৰ আৰু এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে নাজানে সুপাৰ কপ খ্যাত IPS আনন্দ মিশ্ৰক আজিৰ দিনটোত এটা চৰ্চাৰ বিষয় হৈ পৰিছে যেহেতু আনন্দ মিশ্ৰক নাজানো বুলি অৰ্থাৎ পাহৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু আনন্দ মিশ্ৰ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আজি কিছুদিন পূৰ্বে আনন্দ মিশ্ৰই পদত্যাগ কৰিছে বিহাৰলৈ গৈ নিজৰ ঘৰখনত বা নিজৰ পৰিয়ালৰ সৈতে কিছু সময় কটাম বুলি আনন্দ মিশ্ৰই সংবাদ মাধ্যম যোগে মন্তব্য কৰিছিল আৰু তাৰ পাছতেই যেতিয়া পদত্যাগ কৰিছিল আনন্দ মিশ্ৰই তেতিয়া অসমতো বহু কেইগৰাকী নেতা মন্ত্ৰী বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছিল আনন্দ মিশ্ৰক মইতো নাজানো কোন আনন্দ মিশ্ৰ মোৰ খবৰ মইতো নাজানো কোন আনন্দ মিশ্ৰ মোৰ খবৰ মইতো নাজানো কোন আনন্দ মিশ্ৰ মোৰ খবৰ আনন্দ মিশ্ৰক মইতো নাজানো কোন আনন্দ মিশ্ৰ মোৰ খবৰ মইতো নাজানো কোন আনন্দ মিশ্ৰ মোৰ খবৰ মইতো নাজানো কোন আনন্দ মিশ্ৰ PS আনন্দ মিশ্ৰক চিনি নাপায় আমাৰ হিমন্ত মামাই আচলতে হিমন্ত মামাই চিনি পায় কাকোতো চিনি নাপালে আজি জুনমণি ৰাভা গুচি গ'ল জুনমণি ৰাভাক চিনি পালে জানো জুনমণি ৰাভাকতো বুজিয়ে নাপালে তাই অসমৰ বাবে কি কাম কৰি থৈ গ'ল কি নকৰিলে যিটো কাম তেওঁ ভাল কাম কৰি গৈছে ভাল কাম কৰা মানুহক আমাৰ হিমন্ত মামাই চিনি নাপায় আৰু লগতে তেওঁ এতিয়া আনন্দ মিশ্ৰ ছাৰে যিখিনি কাম কৰি থৈ গ'ল অসমৰ বাবে কিন্তু তেওঁক আজি চিনি নাপায় হিমন্ত মামাই নিজ মুখেৰে ক'লে যে আনন্দ মিশ্ৰ কোন মই চিনিয়ে নাপাওঁ মোৰ সেইবোৰ লগত লাগি থাকিবলৈ টাইম নাই মই সেইবোৰ লগত ঘূৰি ফুৰিবলৈ টাইম নাই মোৰ মনত পেলাবলৈ সময় নাই সঁচাকৈ মামাৰ এই মন্তব্যটোৱে বহুত মনত আঘাত পাইছোঁ আপুনি যোন মানুহে ৰাইজৰ বাবে কাম কৰি থৈ গৈছে তেওঁলোকক আপুনি চিনি নাপায় ভাল কাম যোনে কৰি থৈছে তেওঁক আপোনালোকে চিনি নাপায় বহুত এটা দুখ লগা খবৰ এনেকৈ ক'ব নাপায় মানুহক যিহেতু গতিকে মুঠতে এতিয়া যিহেতু আমাৰ হিমন্ত মামাই এই আনন্দ মিশ্ৰ ছাৰৰ ওপৰত এটা মন্তব্য এটা প্ৰদান কৰিছিলে যে আনন্দ মিশ্ৰক ছাৰ চিনি নাপাওঁ বুলি কয় কিন্তু আনন্দ মিশ্ৰ ছাৰ এতিয়া তেওঁলোকে বিহাৰলৈ গুচি গ'ল তেওঁ ইয়াৰ পৰা গুচি গ'ল লখিমপুৰৰ পৰা তাৰ ওপৰত এটা মন্তব্য প্ৰদান কৰিছিলে আমাৰ হিমন্ত মামাই গতিকে সাংবাদিকে সুধিছিলে মানে হিমন্ত মামাক এতিয়া আনন্দ মিশ্ৰ ছাৰ এতিয়া গুচি গ'ল আপুনি কি ক'ব তাৰ